চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি মা এনেকুৱা কি কথা থাকিব পাৰে যেটো তুমি ৰিধিকে ক'ব পাৰা আমাক নোৱাৰা তুমি এইবোৰৰ মাজত বেছিকৈ সোমাব নালাগে মা মই আন মানুহৰ চিন্তাধাৰাক লৈ ব্যস্ত থাকিব নোৱাৰো মই মাত্ৰ এটা কথাই জানো জেঠাই আমাৰ আত্মীয় মানুহ তাতে ষ্ট্ৰেইট ফৰৱাৰ্ড সেইকাৰণে ঘৰৰ যিকোনো ভাল বেয়া কথাত সদায় ডাঙৰটোকে টাৰ্গেট কৰে তোমাৰ নিচিনা দুষ্টবিলাক নহয় একদম মাজে মাজে সাৰি যায় ইশ তাৰ কথা চা এই তই বুলি ক'লা যে কিয় মায়ে মোক এতিয়াও বেয়া পাই আছে নেকি নাই নাই মই মাৰ লগত কথা পাতিছোঁ এতিয়া চব ঠিকে আছে আকৌ যদি তুমি দেৰি কৰি থাকা তেতিয়া কেনে লাগিব বুলি মই তোমাৰ কথাখিনি মনত পেলাই দিছোঁ হ'ব দিয়া মোৰ কাৰণে টেনশ্যন লৈ থাকিবলগীয়াটো মই হ'ব নিদিওঁ তোমাক তাই মাতিছেনে মাতিছে আজিতো তাই মোক কিচেনত সোমাবও নিদিয়ে হয় নেকি ইছু আজি তুমি মোৰ লগত ওলাবাচোন বেংকৰ পৰা আহিম হ'ব দিয়া যাম ৰিধি মা কোৱা মই কথা এটা ভাবিছোঁ কি মা মই এপাক অনুবাইদেউৰ ঘৰৰ পৰা আহোঁ বুলি ভাবিছোঁ কি কোৱা সঁচাকে কালিৰ কথাবোৰে মোক গোটেই ৰাতি শুবলৈ নিদিলে মইহে তাৰ পৰা আঁতৰি আঁতৰি থাকোঁ মনতো পৰে মনো যায় কেতিয়াবা একেলগে বহি পুৰণি কথাবোৰ পাতিবলৈ কি পুৰণি কথা আকৌ কেলে পাতিবা জেঠাইক মই অতীতৰ কথাবোৰ পাহৰিবলৈ মোটিভেট কৰি থৈ আহোঁ আৰু তুমি গৈ পুৰণি কথাবোৰ আকৌ উলিয়াই মোৰ আশাত চেঁচা পানী ঢালিবা মানে আৰু কি জেঠাইটো মোক লগ পালে হ'ল সেই আগৰ কথাবোৰ কৈ কৈ দুখ কৰা আৰম্ভ কৰি দিয়ে মইহে জেঠাইক বুজাই বঢ়াই কিবাকৈ মনটো ঠিক কৰি থৈ আহোঁ আচলতে কি জানা মা জেঠাইক দেখিলে কোনেও ক'ব নোৱাৰে যে তেওঁ এগৰাকী এনেকৈ অন্তৰ্দ্বন্দ্বত ভুগি থকা নাৰী জেঠাইৰ বহুত বেছি কষ্ট হৈছে ইছুদা আৰু পৰীৰ পঢ়া নামতে আৰম্ভণিতে ভালেখিনি টকা খৰচ হৈ গৈছে অৱশ্যে ইছুদা আৰু পৰীয়েও বেলেগকে পইচা খৰচ কৰা নাই পঢ়াৰ নামতে হৈছে তথাপি কি কোৱাচোন জেঠাই হেনো ইহঁত দুটাৰ বিয়াৰ নামতে ভালেখিনি টকা হিচাপ কৰি থৈ দিছে এতিয়া নিজৰ যদি কিবা এটা ডাঙৰ বেমাৰো হয় বাহিৰলৈ গৈ কিন্তু ট্ৰিটমেণ্ট নকৰে এইনো কি বেমাৰৰ কথাবোৰ চিন্তা কৰি থকা হৈছে অকলে অকলে থাকি এই অলাগতিয়াল কথাবোৰ চিন্তা কৰি থাকে যেন পাওঁ চিন্তাটো কৰিবই দিয়াচোন মা তুমি নহ'লে আজিয়ে গৈ আহা না জেঠাইৰ মনটো অলপ ভাল লাগিব এই মালাডাল সদায় তোৰ লগত ৰাখিবি শুকাই গলেও নেৰিবি তোৰ লগতে ৰাখিবি কোনেও তোৰ অনিষ্ট কৰিব নোৱাৰিব মাত্ৰ 2 মাহ সাৱধানে থাকিবি বাকি মই সব চাই লম
মানুহজনে মোক 2 মাহ সাৱধানেও চলিব দিলে, অথচ মোক কোনেও অনিষ্ট কৰিব নোৱাৰে বুলি ডাঠিও কৈ থৈ গ'ল। কথাটো কি, মইতো সকলোবোৰ সময়মতে ঠিকেই কৰি গৈ আছোঁ। আৰু ৰাতি যে মোক মালাডাল দিলে, কিয় বা দিলে? তাৰ ৰহস্য মই বিচাৰি উলিয়াবই লাগিব। কিহৰ বাবে মোক তেখেতে মালাডাল দি থৈ গ'ল? পৰি কি ডিচিশন ললা? ডিচিজন মানে কি কৰিম ভাবিহে আছোঁ। মই আজি বেংকলৈ যাম। তোমাক কিমান টকাৰ প্ৰয়োজন হ'ব মোক কোৱা। মা, যাব নালাগে নেকি? কিয়? সদায় সদায় এনেকুৱা কিয় কৰা? তুমি আৰু কিমান সময় লগাবা এই সাধাৰণ ডিচিশ্যন এটা ল'বলৈ? এনেকৈ হ'লে মেডিকেল পাছ কৰিবলৈ কিমান বছৰ লাগিব তোমাক? মই হাতে কামে পৰালৈকে নিজৰ সুবিধাখিনি কৰি লোৱা। আগলৈ যাতে মোক দুখ নিদিবা, কৈ থলো মই। হেল্ল'। হেল্ল' পলি, তুমি ফোন কৰিছিলা? কৰিছিলোঁ নেকি? মই বুজিছোঁ তোমাৰ খং উঠি আছে বুলি, কিন্তু হ'ব, এতিয়া তুমি এক্সকিউজ দিবলৈ নাহিবা। পুৱা সাৰ পাই তোমাৰ মিছ কল দেখিয়ে মই ফোন কৰিছিলোঁ। অঁ, কালি ৰাতি মই তোমালৈ ফোন কৰিছিলোঁ। তুমি শুই গ'লা চাগে ন? অঁ, মই প্ৰায় সোনকালেই শুই যাওঁ, কেতিয়াবাহে দেৰি হয়। তুমি ঘৰতে আছানে পলি? নাই, অলপ বাহিৰলৈ ওলাই আহিছোঁ। কিয়? তোমাক বাহিৰতে লগ পাম দিয়া, মই গৈ আছোঁ। ঠিক আছে, আহা। বাই। মইতো একো ভুল কৰা নাছিলোঁ। ইমান সৰু কথা এটাতে মায়ে মোক তেনেকুৱা ৰিয়েক্ট কৰি দিলে। যি হয় হওক, মই আৰু ক'তো নাযাওঁ। যদি মোৰ বাবে মাৰ ফাইনেন্সিয়েল প্ৰব্লেম হয়, মই পঢ়া আধাতে এৰি দিম। অমা, তুমি ইয়াতে আছা? এতিয়ালৈকে ৰেডি হোৱা নাই যে কিয়? কোনখন কাগজ লাগিব তাকে বিচাৰি আছিলোঁ, আৰু এই মোৰ চেক বুকখনো বিচাৰি পোৱা নাই। ক'ত বা থলো। মই চাই দিওঁ দিয়া, তুমি ৰেডি হোৱাকৈ যোৱা। নাই, নালাগে, তুমি মোক হেল্প কৰিব নালাগে। কিয়? ইয়াত বহুত ধৰণৰ কাগজ পত্ৰ আছে। সময়ত মই নিজেই তোমালোকক সমজাই দিম। কিন্তু মা, নো মোৰ কুৱেশ্যন। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি, তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। তুমি আৰু কিমান সময় লগাবা এই সাধাৰণ ডিচিশ্যন এটা ল'বলৈ? এনেকৈ হ'লে মেডিকেল পাছ কৰিবলৈ কিমান বছৰ লাগিব তোমাৰ? মায়ে বাৰু আজিকালি মোক কিয় ইমান ৰাফলি বিহেভ কৰা হৈছে? মইতো একো ভুল কৰা নাছিলোঁ। ইমান সৰু কথা এটাতে মায়ে মোক তেনেকুৱা ৰিয়েক্ট কৰি দিলে।
যি হয় হওক মই আৰু কতো নাযাওঁ যদি মোৰ বাবে মাৰ ফাইনেন্সিয়েল প্ৰব্লেম হয় মই পঢ়া আধাতে এৰি দিম ৰিধি দেউতা দেউতা গৈ থাকো হা মাৰ লগত কথা পাতি পাতি অলৰেডি মোৰ বহুত দেৰি হ'ল এক মিনিট ৰবা এইটো লোৱা কালি দিছিলেহে দেখোন ৰাখি থোৱাচোন থেংক ইউ দেউতা এটা কথা শুনা না কি মাৰ জেঠাৰ ওচৰলৈ যাবলৈ বহুত মন আছে অ আৰু মোৰ কলেজৰ পৰা আহি পাওঁতে অলপ পলম হ'ব তুমি লৈ যোৱা না প্লিজ কিন্তু নকবা প্লিজ না নকবা ঠিক আছে দিয়া তুমি যোৱা অ'কে বাই বাই এই কলেজ এতিয়াতো আৰু নোযোৱাকে থাকিব নোৱাৰি মা তুমি ইয়াতে আছা এতিয়ালৈকে ৰেডি হোৱা নাই যে কিয় কোনখন কাগজ লাগিব তাকে বিচাৰি আছিলো আৰু এই মোৰ চেক বুকখনো বিচাৰি পোৱা নাই ক'ত বা থলো মই চাই দিওঁ দিয়া তুমি ৰেডি হোৱাকে যোৱা নাই নালাগে তুমি মোক হেল্প কৰিব নালাগে কিয় ইয়াত বহুত ধৰণৰ কাগজ পত্ৰ আছে সময়ত মই নিজেই তোমালোকক সমজাই দিম কিন্তু মা নো মোৰ কুৱেশ্যন এয়া পাই গ'লো এতিয়া যোৱা তুমিও ৰেডি হোৱা গাড়ীখন ওলোৱা মই গৈ আছো ঠিক আছে নালাগে তুমি এতিয়া আমাৰ ঘৰলৈ যাব নালাগে কিয় পৰি মইতো তোমাক একো বেলেগ ৰিকুৱেষ্ট কৰা নাছিলো মই কেৱল তোমাৰ ফেমিলিৰ লগত চিনাকি হোৱাটোহে বিচাৰিছিলো তুমি বিচৰাৰ ধৰণে মই কৰিব নোৱাৰো সমীৰণ আচ্ছা তাৰমানে তুমি মই ইয়াৰ পৰা যোৱাটো বিচাৰিছা পৰি তুমি মনে মনে থাকিলা যে কিবা এটাতো কোৱা পাৰব না আমি আর পারব না কিয় পৰি কিয় তুমি মোক ভাল পোৱাৰ পাছতো প্ৰতিবাৰে মোৰ কাষ চাপিবলৈ আহিও থমকি ৰোৱা কিহৰ বাবে তুমি তোমাৰ চহৰখনত মোক এটা যাযাবৰী জীৱন কটাবলৈ বাধ্য কৰি তুলিছা ইছু মই ৰেডি দেই অ মা তুমি আহিলাই যে কিয় তুমি এইটো কৈছিলা সোনকালে ৰেডি হ'ব অ বাহ ব'লা এতিয়া মা আমি যে এনেকৈ ওলাই আহিছোঁ পৰিয়ে গম পাইনে তাই দেখোন ৰুমটো লক কৰি থৈছে দুবাৰমান মই মাত দিছিলোঁ কিন্তু কি মই বাধ্য হৈ পৰিছোঁ সমীৰণ নহ'লে জানো তোমাক এনেকৈ আধা বাটতে এৰি থৈ আহোঁ তোমাৰ ভালপোৱাখিনি মোৰ বাবে সকলো বুলি ভাবোঁ যদিও ঘৰখনৰ কথা ভাবি আৰু মাৰ কথা ভাবি মই একো ক'ব নোৱাৰা হৈ পৰোঁ তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি মই বাধ্য হৈ পৰিছোঁ সমীৰণ নহ'লে জানো তোমাক এনেকৈ আধা বাটতে এৰি থৈ আহোঁ তোমাৰ ভালপোৱাখিনি মোৰ বাবে সকলো বুলি ভাবোঁ যদিও
ঘৰখনৰ কথা ভাবি আৰু মাৰ কথা ভাবি মই একো ক'ব নোৱাৰা হৈ পৰো অ' শ্বেট এইটো দেখোন মই ইয়াতে থলোঁ থেংকছ গড এতিয়া দেখিলোঁ বুলিহে নহ'লে আজি মাৰ হাতত ধৰাই পৰি গ'লোঁ হয় ময়ো যে আৰু দেই মই বাৰু এই সামান্য গিফ্টটো এনেকৈ থৈ যাব লাগেনে কি যে হ'ব নহয় মোৰ ইছু মই ৰেডি দেই অ' মা তুমি আহিলাই যে কিয় তুমি এইটো কৈছিলা সোনকালে ৰেডি হ'ব অঁ আহা বহা বহা ব'লা এতিয়া মা আমি যে এনেকৈ ওলাই আহিছোঁ পৰিয়ে গম পায়নে তাই দেখোন ৰুমটো লক কৰি থৈছে দুবাৰমান মই মাত দিছিলোঁ কিন্তু কি তাই মোৰ কথাত গুৰুত্বই নিদিলে ময়ো সেইকাৰণে আহিলোঁ বুলি কৈ গুচি আহিলোঁ ৰ'বাচোন তাইক মই ফোন এটা কৰোঁ হেল্ল' পৰি কোৱা দাদা আমি অলপ ওলাই আহিছোঁ হা অঁ মায়ে মাত দিয়া শুনিছিলোঁ যোৱা ঠিক আছে দিয়া ব'লা সৰকি সুহুৰি নামি আহে চনক জোনাকীত ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি